দক্ষিণ কামৰূপৰ পলাবাৰী সমষ্টিৰ ৰামপুৰ নিবাসী উদীয়মান কণ্ঠশিল্পী মনু কলিতা সাজু আপোনাৰ বিহু তথা সাংস্কৃতিক মঞ্চত গীত পৰিৱেশনৰ বাবে আজি নিজ বাসভৱন ৰামপুৰৰ পৰা গীতৰ আখৰেৰে চলালে পূৰ্ণ প্ৰস্তুতি। ভূপেন হাজৰিকাৰ পৰা জুবিন গাৰ্গলৈ প্ৰতিগৰাকী শিল্পী তথা নিজ কণ্ঠৰ গীত গাবলৈ সাজু মনু কলিতা। মনু কলিতাক আপোনাৰ ওচৰত গীত পৰিৱেশনৰ বাবে পাবলৈ যোগাযোগ কৰক 7086571473 নম্বৰত। নমস্কাৰ, মোৰ নাম শ্ৰী মনু কলিতা ৰামপুৰ। মই আপোনাৰ চেনেলৰ জৰিয়তে অসমবাসী ৰাইজক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আজিৰ এই কৰ্মশালা আমাৰ চলি আছে। কি বুলি আপুনি বিহু মঞ্চত সাজু, আপুনি প্ৰতিখন মঞ্চত গীত গাবলৈ সাজু হৈছে। হয়, এই ক্ষেত্ৰত যিহেতুকে ৰাইজে কি ক'ব বিচাৰে? ৰাইজে যেন মোক আঁকোৱালি লয় বা আজি ইমান বছৰে মোক ৰাইজে চাই আছে বা ইউটিউব চেনেলটো মোৰ গান আছে এইবিলাক চলি আছে বা চাই আছে, তেখেতসকলে মোক সঁহাৰি জনাইছে আৰু সেই হিচাপে ময়ো আগবাঢ়ি আহিছোঁ। আপুনি বিহু মঞ্চত কেনেকুৱা ধৰণৰ গানৰ প্ৰস্তুতি চলাইছে? মোৰ গান আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সকলোবিলাকৰে গান গাওঁ, যেনে ধৰক দীপেন বৰুৱা, মহেন্দ্ৰ হাজৰিকা, ভূপেন হাজৰিকা, জুবিন গাৰ্গ ডাঙৰীয়া আৰু আছে আৰু গোটেইখিনি শিল্পীৰে মই এজনে দুটা এটাকৈ হ'লেও গান গাওঁ। লগতে মই বলিউডৰ কুমাৰ চানুৰ গীতো মই খুব গাওঁ আৰু তেনেকৈ মই প্ৰত্যেকজন শিল্পীৰে গান গাওঁ। আপুনি যিহেতুকে আপোনাৰ লগত কোনোবা সহসংগী? মোৰ লগত বৰ্তমানলৈ সহসংগী লগা নাই, মই সহসংগী ল'ব পৰা হোৱাও নাই, বৰ্তমান চলাই আছোঁ। হয়, আপোনাৰ লগত যিটো বিহু মঞ্চৰ বা অন্যান্য সাংস্কৃতিক অনুষ্ঠানত যোগাযোগ কৰিবৰ কাৰণে তাৰ লগত যোগাযোগ কৰিব লাগিব বা তেনেকৈ কমিটিৰ ফালৰ পৰা যোগাযোগ কৰিলে কৰিম আৰু মই। আপোনাৰ ফোন নম্বৰ? মোৰ ফোন নম্বৰ মোৰ বেনাৰত দিয়া আছে। আপুনি নিজে কৈ দিয়ক। মোৰ ফোন 7086571473, এইটো মোৰ নম্বৰ। হয়, ফোনত যোগাযোগ কৰিব পাৰিব? হয়, পাৰিব। ঠিক আছে। আপুনি আগতে বিহু মঞ্চত অনুষ্ঠান পৰিৱেশন কৰিছিলে নেকি? হয়, আগতে মই যোৱাবাৰো কৰিছোঁ, তাৰ আগৰবাৰো কৰিছোঁ। আজি 4 বছৰে মই প্ৰগ্ৰেম কৰি আছোঁ, কিন্তু মই এনেকৈ আগবাঢ়িব পৰা নাছিলোঁ, তথাপি আৰু মই এতিয়া আহিছোঁ আৰু। হয়, এইবেলি আপুনি প্ৰথম বিহু মঞ্চৰ বাবে প্ৰস্তুতি চলাইছিল আগতে বিহু মঞ্চত প্ৰগ্ৰেম কৰিছিলে? মই বিহু মঞ্চত প্ৰগ্ৰেম কৰিছোঁ, আমাৰ ৰামপুৰ বিহুত কৰিছোঁ, ভাগৱতীপাৰা বিহুত কৰিছোঁ, ছয়গাঁও পানীখাইটি বনিয়াপাৰা তাতেও বিহুত মই কৰিছোঁ আৰু আমাৰ ৰামপুৰ নাথপাৰা তাতেও মই প্ৰগ্ৰেম কৰিছোঁ। বহুতখিনি প্ৰগ্ৰেমেই কৰিছোঁ মই, ৰাসৰ প্ৰগ্ৰেম, বিহু মাঘ বিহুৰ মেলা প্ৰগ্ৰেম মই কৰি আহিছোঁ। এতিয়া বৰ্তমানলৈ মই 16খন মঞ্চত গান গাইছোঁ। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.